वही उलंग है घर घर पूजा जीव रक्षा गस काटिबले है तहती आज अंधविश्वास गस कटा ये मुखले नानिबी বৰ্তমান প্ৰাকৃতিক পৰিৱেশৰ যি দুৰৱস্থা আচলতে প্ৰকৃতি আমাৰ প্ৰাণ এই মানস আৰু উদ্দেশ্যৰে আমি নাটক কৰিলো শান্তিমিলন সাংস্কৃতিক গোষ্ঠীয়ে আৰু এটা কথা উল্লেখ কৰিব লাগিব প্ৰকৃতিৰ সুৰক্ষাৰ্থে আমি ওলাই আহিছো এজাক তৰুণ তৰুণী আৰু শান্তিমিলন সাংস্কৃতিক গোষ্ঠী বৰ্তমান অসমৰ এটা চিনাকি নাম হৈছে কাৰণ আমি বিভিন্ন শিশুসুলভ কাম আমি কৰি আহিছো অসমৰ বিভিন্ন নাটক প্ৰতিযোগিতাত আমি স্থান পাবলৈ সক্ষম হৈছো সমান্তৰালভাৱে ভাওনা প্ৰতিযোগিতাকে প্ৰমুখ্য কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিছো আৰু গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত আমি ছাত্ৰ ছাত্ৰীসকলক লৈ বিভিন্ন কাম কাজ পূৰ্বতে আমি অনুষ্ঠিত কৰিলো আৰু সমান্তৰালভাৱে এইবাৰো গ্ৰীষ্ম বন্ধত আমি পাটৰ নাটকৰ এটা কনচেপ্ট ৰাখিছিলো আৰু সেই সমান্তৰালভাৱে আমি আজি প্ৰথমতে দেৰগাঁও কুৰালগুৰিত আবেলি 4 বজাত নাটক পৰিবেশন কৰিলো লগতে দেৰগাঁও কেন্দ্ৰস্থল অৰ্থাৎ দেৰগাঁও চাৰিআলিত আমি পাটৰ নাটক কৰিলো নাট্যকাৰ মৃণাল বৰাৰ ৰচনাৰে আৰু মই অনাদি কুমাৰ বৰঠাকুৰে পৰিচালনা কৰিছিলো এখন নাটক বৃক্ষ ভোজন সঁচাকৈ যদি আজি প্ৰকৃততে গছ নহলে জীৱন নাই আৰু এই যে প্ৰকৃতিৰ বিষয়ে গছ সংৰক্ষণ কৰিব লাগে বুলি আমাৰ সৰু কণ ভাই ভণ্টিহঁতে ওলাই আহিছে আৰু এই ৰাস্তাৰ ওপৰত এই গৰমত সিহঁতে নেওচি আৰু এই নাটক আমাৰ ৰাইজৰ কাৰণে আগবঢ়াই দিছে সঁচাকৈ এইটো বৰ ভাল পদক্ষেপ আৰু মই বিচাৰো যে এনেকুৱা কাৰ্যসূচী সময়ে সময়ে বিভিন্ন স্থানত হ'ব লাগে যাতে মানুহক এইটো বিষয়ে আৰু বেছি সজাগতা হয় উপস্থাপন বৰ সুন্দৰ হৈছে শান্তিমিলন সাংস্কৃতিক গোষ্ঠীয়ে যি পদক্ষেপ লৈছে সেয়া সঁচাকৈ শলাগৰ বিষয় বিশেষকৈ আমাৰ যেতিয়া গছবোৰ ধ্বংস হ'ব লৈছে দেখিছে আপোনালোকে ৰাস্তা বনাওঁতেই
এতিয়া আমাৰ এইটো ৰাস্তা বনাওঁতে বহুত গছ কাটিবলগীয়া হৈছে, কাটি মানে সঁচাকৈ পৰিৱেশটো বৰ দুখ লগা হৈছে। মই এইখিনিতে এই অনুষ্ঠানটোৰ জৰিয়তে মই চৰকাৰক এটা অনুৰোধ জনাম, আমাৰ ৰাস্তাসমূহ যিসকল কণ্ট্ৰেক্টৰক আবণ্টন দিয়ে, সেই আবণ্টনৰ লগতে এটা পাৰ্চেণ্টেজ যাতে বৃক্ষৰোপণৰ কাৰণে কণ্ট্ৰেক্টৰসকলক বাধ্য কৰাব পাৰে, মই সেইটো চৰকাৰৰ প্ৰতি এটা অনুৰোধ জনাম। বিশেষকৈ গছবোৰ কাটিছে, তাৰ পৰিৱৰ্তে যাতে গোটেই ৰাস্তাৰ কাষত গছ হ'ব লাগে, মই সেইটোকে আহ্বান জনাম।